বন্ধুসকল ইশ্ৰম কাৰ্ড থকা সকলে লাভ কৰিব মাহিলী 3000 টকাৰ পেঞ্চন। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম আপোনালোক যিসকলে ইতিমধ্যে ইশ্ৰম কাৰ্ড বনাইছে সেইসকলে কেনেকৈ চৰকাৰ তৰফৰ পৰা 3000 টকাকৈ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব, কেনেকৈ এই পেঞ্চন লাভ কৰিব, ইয়াৰ বাবে কি কি যোগ্যতা থাকিব লাগিব, কোনে কোনে পাব বা ইয়াৰ বাবে আপোনাৰ বয়স কিমান হ'ব লাগিব ইত্যাদি ইত্যাদি বহুতো গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব যাতে আপুনি আৰু আপোনাৰ পৰিয়াল বা সমাজৰ গৰীব দুখীয়া লোক যাতে চৰকাৰ তৰফৰ পৰা দিবলগীয়া এই 3000 টকাৰ মাহিলী পেঞ্চনৰ পৰা বাদ নপৰে। বন্ধুসকল ইশ্ৰম কাৰ্ড থকা সকলে কেনেকৈ এই পেঞ্চন পাব সেই বিষয়ে জানিবলৈ প্ৰথমে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰত থকা গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব লাগিব। ইয়াৰ পিছত বন্ধুসকল আপোনালোকে ইশ্ৰম সাৰ্চ কৰি ল'ব লাগিব, যেটো লিংক মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দিম, যত আপোনালোকে ক্লিক কৰি ইয়ালৈ আহি যাব পাৰিব। বন্ধুসকল ইয়ালৈ অহাৰ পিছত আপোনালোকে প্ৰথমে দেখিব ইয়াত হোম, এবাউট আছ আৰু স্কিমত আছে, স্কিম বুলি আছে। বন্ধুসকল স্কিমত অহাৰ পিছত আপোনালোকে স্কিমত থকা প্ৰথমটোত ক্লিক কৰিব। বন্ধুসকল স্কিমত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এনেকুৱা এখন স্ক্ৰীন আহিছে যত লিখা আছে সোশিয়াল সিকিউৰিটি ওয়েলফেয়ার স্কিম। বন্ধুসকল ইয়াত আপোনালোকে দেখা পাব আপোনালোকে মাহিলী 3000 টকাৰ পেঞ্চন পাবলৈ কি কি যোগ্যতা থাকিব লাগিব, আপোনাৰ বয়স কিমান হ'ব লাগিব বা আপোনাৰ অন্যান্য যোগ্যতাসমূহ কি কি থাকিব লাগিব। বন্ধুসকল যোগ্যতাৰ প্ৰথমে আছে আপুনি এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। ইয়াৰ পিছত বন্ধুসকল আপোনালোক চৰকাৰী কৰ্মচাৰী হ'ব নালাগিব। বন্ধুসকল আপুনি এজন শ্ৰমিক বা খেতিয়ক বা তেনেকুৱা ধৰণৰ হ'ব লাগিব। বন্ধুসকল আপোনাৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বন্ধুসকল ইয়াৰ পিছত আছে যে আপোনাৰ মাহেকী দৰমহা 15000 টকা বা 15000 টকাতকৈ কম হ'ব লাগিব আৰু আপুনি চৰকাৰী দৰমহা পোৱা ব্যক্তি হ'ব নালাগিব। ইয়াৰ পিছত বন্ধুসকল আছে যে যেহেতু আপোনাৰ বয়স 18 পৰা 40 বছৰ হ'ব লাগিব, গতিকে বন্ধুসকল আপোনালোকৰ 60 বছৰ হোৱাৰ আগলৈকে আপুনি 55 টকাৰ পৰা 200 টকালৈকে জমা থব লাগিব। ইয়াৰ পিছত বন্ধুসকল আপোনাৰ যেতিয়া বয়স 60 বছৰ হৈ যাব তেতিয়া আপোনাৰ বন্ধুসকল আপুনি মাহেকী 3000 টকাকৈ পেঞ্চন লাভ কৰিব পাৰিব। ইয়াৰ পিছত বন্ধুসকল আছে যদি 60 বছৰ হোৱাৰ পিছত বা 60 বছৰ হোৱাৰ আগত আপুনি যদি কোনো কাৰণবশতঃ আপোনাৰ মৃত্যু হৈ যায় তেন্তে আপোনাৰ মৃত্যুৰ পিছত বন্ধুসকল আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ ওয়াইফে আপোনাৰ পেঞ্চনৰ 50% অৰ্থাৎ 1500 টকাকৈ লাভ কৰিব পাৰিব। ইয়াৰ পিছত বন্ধুসকল ইয়াত আছে যে যদি আপুনি আৰু আপোনাৰ ওয়াইফ দুইজনে পেঞ্চন স্কিমটো জইন কৰে তেন্তে আপোনালোকে 60 বছৰ হোৱাৰ পিছত 6000 টকাকৈ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব। তো বন্ধু এইখিনি আছিল আপোনালোকে কেনেকৈ ইশ্ৰম কাৰ্ড থাকিলে 3000 টকা আৰু হাজবেণ্ড আৰু ওয়াইফ যদি দুইজনে এই স্কিমত জইন কৰে তেন্তে 6000 টকাকৈ পেঞ্চন লাভ কৰিব পাৰিব। বন্ধুসকল এই পেঞ্চন কেনেকৈ এপ্লাই কৰিব পাৰিব যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'টোৰ তলত কমেন্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম কেনেকৈ আপোনালোকে এই পেঞ্চন অনলাইন এপ্লাই কৰিব পাৰিব।